বৰপেটাত সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ 19 সংখ্যক প্ৰতিষ্ঠা দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰ উদযাপন বৰপেটাৰ ভেলাত সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ 19 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন ৰাজ্যখনৰ খিলঞ্জীয়া মুছলমানসকলৰ সৰ্ববৃহৎ জাতীয় সংগঠন সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ 19 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি 19খন পতাকা উত্তোলন কৰা হয় ভেলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ সভাপতি সম্পাদকৰ লগতে 19 গৰাকী বিশিষ্ট ব্যক্তিয়ে পৰিষদৰ পতাকা উত্তোলন কৰে ইয়াৰ পিছতে প্ৰতিষ্ঠা দিৱস উপলক্ষে বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয় সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীয়ে মুকলি কৰা সাংস্কৃতিক শোভাযাত্ৰাত গায়ন বায়ন বিহু জনগোষ্ঠীৰ নৃত্যকে ধৰি অসমৰ বিবিধ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে অন্যহাতে প্ৰতিষ্ঠা দিৱস উপলক্ষে সংগঠনটোক নেতৃত্ব প্ৰদান কৰা ৰাজ্যিক আৰু জিলা সমিতিৰ পূৰ্বৰ সভাপতি সম্পাদক আদিকে ধৰি প্ৰাক্তন নেতা আৰু বিষয়ববীয়াসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ইয়াৰ পিছতে অনুষ্ঠিত হয় মুকলি সভা সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ সভাপতি নুৰুল হকৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত আছুকে ধৰি ৰাজ্যৰ কেইবাটাও জনগোষ্ঠীয় জাতীয় সংগঠনৰ নেতৃত্বৰ লগতে কেইবাগৰাকীও বিশিষ্ট লোকে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায় সুন্দৰ এক নান্দনিক পৰিৱেশত সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ইয়াত এই সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন স্থানৰ পৰা প্ৰতিনিধিসকলে আহি ভাষা ধৰ্ম নিৰ্বিশেষে সকলো আহি ইয়াত তেওঁলোকে অংশগ্ৰহণ কৰিছে গতিকে সকলো প্ৰতিনিধিকে আমাৰ এই সত্ৰৰ তৰফৰ পৰা তেওঁলোকক আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ পবিত্ৰ সত্ৰ নগৰী বৰপেটাবাসী ৰাইজলৈ আমি শুভেচ্ছা জনাইছোঁ আৰু লগতে সমূহ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ জাতি জনগোষ্ঠী সকলোলৈকে আমি এই ক্ষেত্ৰতে আমি শুভেচ্ছা জনাইছোঁ অনাগত দিনত আমি আশা কৰিছোঁ এইখন চৰকাৰে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ যিবিলাক সমস্যা জনজাতিকৰণকে আদি কৰি গৰিয়ামৰীয়া ডিচিসকলৰ যিবিলাক সমস্যা আছে এই সমস্যাবিলাকৰ ক্ষেত্ৰত সমাধানৰ ৰাস্তা উলিয়াব তাকে কৈ আজিৰ এই পবিত্ৰখনত আমি এই শোভাযাত্ৰা মুকলি কৰিবলৈ ওলাইছোঁ যি আমাৰ সুন্দৰীদিয়া সত্ৰৰ শ্ৰদ্ধাৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰী ডাঙৰীয়া বাপদেৱে বৰপেটাৰ পৰা ৰাজকুমাৰ দাসৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ